নমস্কাৰ এৰিৰ ভাইভা ক্লাছৰ অসম পুলিচৰ আজি 4 নম্বৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ক্লাছ গিটা সৰণি চাব সো 4 নম্বৰ ক্লাছটো যিসকলে বিচাৰি আছিল আমি সকলোৰ কাৰণে লৈ আহিছো যোৱাকালি আমি এটা ক্লাছ আপলোড কৰিছিলো 3 নম্বৰ ক্লাছটো যদি চোৱা নাই আগৰ ক্লাছ গিটা চাব তাৰ পিছত 4 নম্বৰ ক্লাছটো চাব বহুকেইটা কোৱেশ্চন আছে যে তোমালোকৰ ভাইভা এক্সামত খুদিব পাৰে ভাইভা বা মৌখিক পৰীক্ষাৰ কাৰণে আমি খুবেই তীব্ৰগতিত প্ৰিপাৰেচন চলাই আছো 9 তাৰিখে হ'ব পৰীক্ষা গতিকে আপোনালোকে আৰু বেছি দিন নাই যিমান পাৰে সমান সোনকালে আমি ক্লাছবোৰ আনিবলৈ ট্ৰাই কৰিছো আপোনালোকে ৰিকুৱেষ্ট কৰিব যদি নেক্সট পাৰ্টটো লাগে ঠিক আছে সো আজি প্ৰথম কোৱেশ্চনটো আপোনালোকক কেনেকুৱা ধৰণৰ সুধিব পাৰে মই দি দিছো প্ৰথম কোৱেশ্চনটো হৈছে চাপত সময় কেনেকৈ ব্যৱস্থাপনা কৰিব হাউ ডু ইউ মেনেজ টাইম আন্ডাৰ প্ৰেছাৰ যদি তোমালোকক প্ৰেছাৰ দিয়ে ওপৰৰ পৰা সেই প্ৰেছাৰ তুমি কেনেকৈ টাইম মেনেজমেন্ট কৰিবা যদি তোমাক এই কোৱেশ্চনটো সুধি দিয়ে ইন্টাৰভিউ তেতিয়াহলে তুমি কি উত্তৰ দিবা তেতিয়া তুমি ক'ব লাগিব হয় স্যাৰ মই অতি প্ৰয়োজনীয় কামৰ অগ্ৰাধিকাৰ দিম সুশৃংখল থাকিম আৰু মনোযোগ বিচ্ছিন্ন নোহোৱাকৈ কাম কৰিবলৈ মই চেষ্টা কৰিম আই প্ৰায়োৰিটাইজ সাৰ্জেন্ট টেস্ক ষ্টে অৰ্গানাইজ এণ্ড এভয়েড ডিস্ট্ৰেকশন ঠিক আছে ধুনীয়াকৈ এনসাৰ দিবা কোনো ধৰণৰ প্ৰবলেম নাই যিসকলে অসম পুলিচৰ ড্ৰাইভাৰৰ কাৰণে ভাইভা বিচাৰিছিল আমি ড্ৰাইভাৰৰ কাৰণে ক্লাছ লৈ আহিছো সো ভাইভাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ক্লাছ এগিটা তোমালোকে যদি কৰি আছা তেনেহলে গম পাইছা আৰু যিসকলে নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিবা যদি ভাল পাইছা ওকে নেক্সট কোৱেশ্চনটো তোমাক কি এনেকুৱা ধৰণৰ সুধিব পাৰে হাউ ডু ইউ ষ্টে মোটিভেট এভৰিডে মোটিভেটটো মানুহ হ'বই লাগিব হয় না নহয় প্ৰতিদিনে কেনেকৈ উৎসাহিত হৈ থাকিব বা থাকে তোমালোকে যেহেতু পুলিচত জয়েন কৰিবা তোমালোকে ক'ত জয়েন কৰিবা পুলিচত জয়েন কৰিলে মোটিভেটটো হৈ থাকিবই লাগিব নহলে আপোনালোক দিনৰ দিনটোত আপোনালোক ক'ত কাম দিয়ে ক'ত কি দিয়ে আপোনালোক নাজানিব হয় না নহয় গতিকে নিজকে নিজে উৎসাহিত কৰি ৰাখিব লাগিব গতিকে ইন্টাৰভিউৰ জনে আপোনাক এই প্ৰশ্নটো সুধিব যে আপুনি প্ৰতিদিনে কেনেকৈ উৎসাহিত হৈ থাকিব বা থাকে যেটা আপুনি উত্তৰ দিব লাগিব মই সৰু লক্ষ্য স্থাপন কৰো অগ্ৰগতি উদযাপন কৰো আৰু মোৰ বৃহৎ উদ্দেশ্য মনত ৰাখো আই সেট স্মল গোলছ সেলিব্ৰেট প্ৰগ্ৰেছ এণ্ড ৰিমাইন্ড মাইসেলফ অফ মাই লাৰ্জাৰ মিছন ওকে একদম সিম্পল আনসাৰ দিব আৰু যিসকলে কৈ আছে এই ভাইভাৰ ক্লাছটো বহুত গুৰুত্বপূৰ্ণ তেওঁলোকক কৈছো আপোনালোকে ক্লাছ সম্পূৰ্ণকৈ কৰিব আৰু ক্লাছত আমি বহুকেইটা কোৱেশ্চন আনিব পৰা নাযায় যেহেতু 9 তাৰিখে পৰীক্ষা আমি গতিকে ভাইভাৰ অসম পুলিচৰ ভাইভাৰ কাৰণে আমি এটা কোৰ্স মুকলি কৰিছো যত তোমালোকৰ ভিডিওটো হ'বই আমাৰ ক্লাছটো হ'বই সো তোমালোকে পিডিএফও লাভ কৰিবা ঠিক আছে 149 ত 3000 প্লাস কোৱেশ্চনৰ তোমালোকে পিডিএফ লাভ কৰিবা ভাইভা এক্সামৰ কাৰণে যদি তোমালোকে 149 ত পিডিএফ কিটা ল'ব বিচাৰা এই নাম্বাৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিলে তোমালোকে পিডিএফ পাই যাবা যি ভাইভাৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব অসম পুলিচৰ ভাইভা ড্ৰাইভাৰৰ কাৰণে ঠিক আছে সো আমাৰ নাম্বাৰটো হৈছে 8638668690 যদি পিডিএফ লাগে এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা পিডিএফ পাই যাবা ওকে যিসকলে ইন্টাৰেষ্টেড ল'বলৈ আৰু যিসকলে ইন্টাৰেষ্টেড নহয় মই কাকো জোৰ কৰা নাই তোমালোকে জানা তোমালোকৰ কোনটো লাভ হ'ব কোনটো লোকচান হ'ব হয় নহয় নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে হোৱাট ইজ ইউৰ লিডাৰশ্বিপ ষ্টাইল আপোনাৰ নেতৃত্ব শৈলী কেনেকুৱা বা কি তেতিয়া আপুনি কি উত্তৰ দিব তেতিয়া আপুনি উত্তৰটো দিব লাগিব মই উদাহৰণ স্থাপন কৰি নেতৃত্ব দিবলৈ বিশ্বাস কৰোঁ দলক শুনো আৰু ধনাত্মকভাৱে উৎসাহিত কৰোঁ I believe in leading my example, listening to the team and motivating them positively. Okay? একদম simple answer. Next আপোনালোকক খুদিব how do you handle stressful situation at work? এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কামৰ সময়ত টান পৰিস্থিতি আহিবই গতিকে এই টান পৰিস্থিতি বা কঠিন পৰিস্থিতি কেনেকৈ আপুনি সামলাই ৰাখিব ঠিক আছে কামৰ সময়ত যদি কঠিন পৰিস্থিতি আহে কেনেকৈ সেই কঠিন পৰিস্থিতি মোকাবিলা কৰিব তেতিয়া আপুনি এনসাৰটো ধুনীয়াকৈ দিব লাগিব হয় স্যাৰ মই শান্ত থাকো সমস্যা খণ্ড কৰো আৰু এটা কৰি সমাধান কৰো মই প্ৰতিটো সমস্যা এনালাইজ কৰো প্ৰতিটো সমস্যা ভালকৈ পৰীক্ষা কৰো আৰু প্ৰতিটো সমস্যা মই এটা সমাধান কৰিবলৈ চেষ্টা কৰো ঠিক আছে এনেকৈ উত্তৰ দিব নেক্সট আপোনাক খুদিব what does public service mean to you আপোনাৰ বাবে ৰাইজৰ সেৱা বা ৰাজহুৱা সেৱাৰ অৰ্থ কি বহুতে নাজানে এই উত্তৰটো আপোনালোকে বহুতে ভুলকৈ দি দিয়ে সো এটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব এনেকৈ উত্তৰ দিব হয় স্যাৰ it means working selflessly for the welfare and safety of the community হয় স্যাৰ মানে নিৰ্লুপভাৱে সমাজৰ মংগল আৰু সুৰক্ষাৰ বাবে কাম কৰাকে ৰাজহুৱা সেৱা বুলি কোৱা হয় নিস্বাৰ্থভাৱে বা নিৰ্লুপভাৱে কোনো ধৰণৰ স্বাৰ্থ নৰখাকৈ আমি যদি ৰাইজৰ কাম কৰো তাকে ৰাজহুৱা সেৱা বুলি কয় তাতে স্বাৰ্থ থাকিব নালাগে ঠিক আছে নেক্সট কোৱেশ্চন আপোনাক কেনেকুৱা ধৰণৰ সুধিব পাৰে হাউ ডু ইউ ডিল উইথ পাব্লিক ক্ৰিটিচিজম অফ দা পুলিচ ঠিক আছে জনতাৰ আৰক্ষীৰ ওপৰত সমালোচনা কেনেকৈ হ্যান্ডেল কৰিব জনতাইটো আৰক্ষীৰ ওপৰত খং উঠিয়ে থাকে এনি টাইম আপুনি কেনেকৈ হ্যান্ডেল কৰিব আপুনি যদি কৰবা এনেকুৱা সিচুৱেচনত ফাঁসি যায় তেনেহলে আপুনি সেইখিনি সময়ত কি কৰিব
তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় স্যাৰ মই প্ৰকৃত অভিযোগ স্বীকাৰ কৰোঁ উন্নতি কৰিবলৈ কাম কৰোঁ আৰু খোলা যোগাযোগ ৰাখোঁ মানে আই একনলেজ জেনুইন কমপ্লেইন মই সকলোৰে যিসমূহ অভিযোগ আছে ধুনীয়াকৈ শুনিম ৱৰ্ক টু ইম্প্ৰুভ আৰু মই নিজৰ কামক ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম উন্নত কৰিবলৈ চেষ্টা কৰিম এণ্ড মেইনটেইন অপেন কমিউনিকেশ্যন আৰু মই জনতাৰ সৈতে অপেন কমিউনিকেশ্যন ৰাখিম মানে তেওঁলোকে যাতে ডাইৰেক্টলি মোক কিবা অভিযোগ দিব পাৰে বা আমাৰ ওপৰ মহলক বা আমাৰ আৰক্ষী বিষয়ক অভিযোগ দিব পাৰে তেনেকৈ মই ব্যৱস্থা কৰিম তেনেকৈ মই কাম কৰিম ঠিক আছে এনেকৈ উত্তৰ দিব লাগিব নেক্সট কোৱেশ্চন আপোনাক কেনেকৈ সুধিব পাৰে ইফ ইউ ফেচ এ মৰেল ডিলেমা হাউ উইল ইউ চুজ আপুনি যদি নৈতিক সমস্যাত পৰে কেনেকৈ সিদ্ধান্ত ল'ব নৈতিক সমস্যা বহুত ইম্পৰ্টেণ্ট যদি কেতিয়াবা নৈতিক সমস্যাত পৰে কেনেকৈ সিদ্ধান্ত ল'ব তেতিয়া আপুনি উত্তৰটো দিব লাগিব ধুনীয়াকৈ I will follow my conscience the law and choose what is right even if it's difficult মই মোৰ আত্মৰত্মা আইন অনুসৰণ কৰোঁ আৰু সঠিকতাক বাছি লওঁ যদি সেয়া কঠিন নহয় ধুনীয়াকৈ উত্তৰ দিব সো আমি পাৰ্সোনালিটি টেষ্টৰ ওপৰত এইকাৰণে কোৱেশ্চন লৈছোঁ বহুতে ভাইভা এক্সামটো দিবলৈ ভয় কৰে ঠিক আছে সো আমি যিকেইটা কোৱেশ্চন লৈছোঁ প্ৰথমত 1 2 3 4 5 এই চাৰিটা পাঁচটা পাৰ্ট আপোনাৰ পাৰ্সোনালিটি টেষ্টৰ ওপৰত থাকিব তাৰপিছত জিকে কোৱেশ্চন থাকিব হিষ্টৰী কোৱেশ্চন থাকিব যিবোৰ আপোনাৰ কমন সেন্স খুদিবই আপোনালোকক আৰু পৰীক্ষা আপোনালোকে জানে ইমান ইজি নহয় যিমান ইজি বুলি ভাবিছে আৰু ইমান টানো নহয় আপোনালোকে যে ৰিটেন পাস কৰিছে এতিয়া ভাইভাটো যদি পাস কৰিব নহলে তেনেহলে চাকৰিটো নাপাব গতিকে ভাইভা পাস কৰিবলৈ আপোনালোকে ভালকে পঢ়িব লাগিব ভালকে পঢ়িব মানে আপোনাৰ বেসিক নলেজখিনি আপুনি এনসাৰ দিব উত্তৰ দিবলৈ পাৰিব লাগিব আপোনাক কথোপকথন মানুহৰ সৈতে কেনেকুৱা ধৰণৰ কথোপকথন সেইখিনি আপোনালোকে চাব লাগিব ঠিক আছে এতিয়া আমি এই কোৰ্সটো কিয় আগবঢ়াইছো বহুতে কৈ আছে স্যাৰ আপুনি পিডিএফত কিয় পইচা লগালে পিডিএফ কেটা ফ্ৰীকে কিয় নিদিয়ে এটা কথা কৈ দিও ফ্ৰীকে দিয়া বস্তু একো মূল্য নাই ঠিক আছে মই যদি পিডিএফ কেটা ফ্ৰীকে দি দিও একো মূল্য নাই আৰু মই ফ্ৰীকে ক্লাস কৰি আছো মই পিডিএফ কেটাত কিয় ন 149 रुपीस লগালো হেতু কথা কৈ দিও বহুতে হয়তো মোক ভুল বুজি থাকিব সো আমাৰ পিডিএফৰ কোৰ্সটো আমাৰ কোৱালিটি বেস কোৰ্স হয় তোমালোকে জানা আমাৰ যি সকলে পিডিএফ আজিলৈ লৈছে এটাও অথলে যোৱা নাই আৰু সকলোৱে কিবা নহয় কিবা এটা লাভ হৈছে ঠিক আছে এই পিডিএফ কেটা লোৱাৰ এটাই উদ্দেশ্য হল আপোনালোকে ক্লাসটো কৰিব ক্লাসত আমাৰ মই আগতে কৈছো ক্লাসত যেহেতু 9 তাৰিখে পৰীক্ষা 9 তাৰিখলৈকে বহুকেইটা ক্লাস কৰিব পৰা নাযাব হয়নে নহয় তথাপিও মই আপোনালোকক ক্লাসটো কৰিছো কিন্তু পিডিএফত আমি সকলোবোৰ আগবঢ়াইছো যিবোৰ ইম্পৰ্টেন্ট ঠিক আছে হেতু পেইড কোৰ্স সেই কাৰণে যি সকলে লব বিচাৰে 149 रुपीस একো ডাঙৰ কথা নহয় বহুতে চিকৰ খাই সাদা খাই কিছুমানে এনেকৈ বহু পইচা অথলে হেৰাইছে কিন্তু 149 रुपीस আমাৰ যি সকলে কৰ্মকৰ্তা তেওঁলোকৰ যাতে পিডিএফৰ সকলে টাইপিং বহুতৰ খৰচ থাকে গতিকে পিডিএফৰ অতি কম মূল্য ৰখা হৈছে 3000 কোৱেশ্চনত যদি 3000 কোৱেশ্চনৰ পিডিএফত যদি 149 रुपीस লগাইছো একো ডাঙৰ কথা হোৱা নাই ঠিক আছে যদি পাৰে লব কাকো জোৰ কৰা হোৱা নাই আৰু যদি লব নোৱাৰে তেনেহলে ক্লাস গিটা কৰিব যি সকলে লৈছে তেওঁলোকৰ লাভ হ'ব ওকে আমাৰ নাম্বাৰটো হৈছে 8638686390 যদি লবলৈ আগ্ৰহী যদি আপোনালোকে ভাবে কোৰ্স গিটা লৈ লও তেনেহলে এই নাম্বাৰটো আপোনালোকে পেমেন্ট কৰি WhatsApp স্ক্ৰিনশ্বট দি দিব বহু কেইটা পিডিএফ লাভ কৰিব যিবোৰ খুবেই ইম্পৰ্টেন্ট অসম পুলিচৰ কাৰণে আৰু ক্লাসবোৰ কৰিব যদি পিডিএফ লব বিচৰা নাই ক্লাসবোৰ কৰিব ক্লাসটো আপোনালোকে পাব যদি আপোনালোকে ক্লাস কৰিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো আপোনালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে হাউ ডু ইউ এনশ্যোৰ ফেয়াৰনেছ when dealing with people মানুহৰ সৈতে ব্যৱহাৰত ন্যায় নিশ্চিত কেনেকৈ কৰে যেটা আপুনি ক'ব লাগিব হয় স্যাৰ সকলোকে সমানভাৱে ব্যৱহাৰ কৰি ব্যক্তিগত পক্ষপাত নাৰাখি মই সেই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰোঁ হয়নে নহয় পুলিচে কেতিয়াও কাৰো পক্ষ ল'ব নোৱাৰে বা কাৰো পক্ষ ল'ব নালাগে পুলিচৰ এটা ধৰ্ম আছে by treating everyone equally without personal based of favoritism ঠিক আছে এটো মনত ৰাখিব নেক্সট আপোনাক কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে how does integrity mean to you integrity মানে কি আপোনাৰ মতে সততা মানে কি তেতিয়া আপুনি ধুনীয়াকৈ ক'ব লাগিব সততা মানে হৈছে সদায় সঠিক কাম কৰা যদিও কোনোবাই নেদেখে মানে বস্তুটো এনেকুৱা ধুনীয়াকৈ উত্তৰ দিব লাগিব স্যাৰ মই যদি কোনোবা এটা কাম কৰিছো মই যদি আনক দেখাই সেই কামটো কৰো হেতু সততাত নপৰে কোনেও নেদেখাকৈ যাতে মই কামটো কৰো আৰু কামটো সকলোৰ বাবে শুদ্ধ হয় সেই কামটোই সততা গতিকে integrity means doing the right thing always even when no one is watching okay এতিয়া বৰ্তমান সকলোৱে গম পাইছে মানুহে কাম কৰে আনক দেখুৱাই যদি কাৰোবাক কিবা চাউল এবেগু দিব লাগে তেখেতক সহায় কৰিব লাগে মোবাইলটো উলিয়াই লব কেমেৰাত সোশ্যাল মিডিয়াত ফাইল হ'ব তেতিয়া সহায় কৰিব হেতু নহয় সততা মানে হৈছে সদায় আনক নেদেখাকৈ নিস্বাৰ্থভাৱে কাম কৰাকে সততা বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে এজন আৰক্ষী বিষয়া হিচাপে কাম জীৱন ক্ষমতা কেনেকৈ বজাই ৰাখিব লাগিব how will you manage work life balance as a police officer এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কেনেকৈ উত্তৰ দিবা এটো ভাবিছোচোন কেনেকৈ উত্তৰ দিবা
তেতিয়া আপুনি ধুনীয়াকৈ উত্তৰ দিব লাগিব হয় স্যাৰ মই সময়ৰ সঠিক ব্যৱস্থাপনা কৰিম বা কৰোঁ স্বাস্থ্য সচেতন থাকোঁ আৰু পাৰিলে পৰিয়াল আৰু বিশ্ৰামৰ বাবে সময় ৰাখোঁ by managing time well staying healthy and making space for family and rest when possible এজন আৰক্ষী বিষয়া হিচাপে কাম জীৱন ক্ষমতা কেনেকৈ বজাই ৰাখিব লাগে এইখিনি ধুনীয়াকৈ তুমি ক'ব পাৰিব লাগিব ঠিক আছে নেক্সট তোমালোক কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে নেক্সট তোমালোক সুধিব পাৰে জিকে কিছুমান কোৱেশ্চন ফাৰ্ষ্ট সুধিব পাৰে এজন আৰক্ষীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ কি শক্তি সততা ক্ৰোধ পলম দিলে সো ইয়াৰ এনসাৰটো তোমালোকে দিব লাগিব এজন আৰক্ষীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ হৈছে honesty বা সততা ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন if you see someone breaking the law what should you আপুনি যদি কোনোবা আইন উলংঘন কৰা দেখে আপুনি কি কৰিব উপেক্ষা কৰিব সমৰ্থন কৰিব প্ৰতিবেদন দিব তেওঁলোকৰ লগত জড়িত হ'ব কি কৰিব যেতিয়া আপুনি ক'ব লাগিব স্যাৰ yes ৰিপৰ্ট দিম প্ৰতিবেদন দিম ঠিক আছে নেক্সট কোৱেশ্চন a good leader should be এজন ভাল নেতা কি স্বাৰ্থপৰ অসৎ সহায়ক আলসী শুদ্ধটো হৈছে সাপোৰ্টিভ মানে এজন ভাল নেতা হৈছে সহায়ক সাপোৰ্টিভ নেক্সট তোমালোক খুলিব পাৰে আপুনি বিভিন্ন ধৰ্মৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে how should you treat people from different religions with respect with anger with best ignore them গলে সন্মানেৰে ক্ৰোধৰে পক্ষপাতেৰে উপেক্ষা কৰি ইয়াৰ শুদ্ধটো তুমি দিব লাগিব সন্মানেৰে ঠিক আছে ফাৰ্স্ট কোৱেশ্চন খুদিব কিন্তু ইয়াৰে কোনো ধৰণৰ এক্সপ্লেনেশন নখুদে ডাইৰেক্টলি আনসাৰ খুদিব ইন এ টিম what is most important ঠিক আছে তুমি যদি দলত আছা কি আটাইতকৈ গুৰুত্বপূৰ্ণ একে লগত যুঁজি থকা ফাইটিং ইচ আদাৰ টিম ওয়াৰ্ক দলগত কাম ওয়াৰ্কিং এলন অকলে কাম কৰা ইগনোৰিং ৰুলছ নিয়ম উপেক্ষা কৰা কি হ'ব ইন এ টিম হোৱাট ইজ মোষ্ট ইম্পৰ্টেণ্ট কাৰেক্ট আনসাৰটো হৈছে টিম ওয়াৰ্ক দলগত কাম কৰা যদি আমি দলত থাকো তেনেহলে আমি দলগত কাম কৰাটো আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট শুড ইউ ডু আন্ডাৰ প্ৰেছাৰ চাপৰ তলত আপুনি কি কৰিব আন্ডাৰ প্ৰেছাৰ প্ৰেছাৰত বহুতে কি কৰে হাবাধৰি খায় হয় নে নহয় হাবাধৰি খোৱা শান্ত থাকা চিঞৰিব পলাই যাব গতিকে যদি প্ৰেছাৰত থাকা তেতিয়াহলে তুমি শান্ত থাকিব লাগিব ঠিক আছে যদি প্ৰেছাৰত কোনোবা কাম দিয়ে তুমি লোকে ধুনীয়া কাম নেলেছ মানে শান্ত থাকি তুমি সেই কামটো কৰিব লাগিব নেক্সট তোমালোক খুদিব পাৰে হোৱাট ইজ এ সাইন অফ গুড ক্যাৰেক্টাৰ ভাল চৰিত্ৰৰ চিহ্ন কি ভাল চৰিত্ৰৰ চিহ্ন কি মিছা কোৱা চিটিং সততা হিংসা ইয়াৰ শুদ্ধটো হ'ব honesty ওকে নেক্সট কোৱেশ্চন হাউ ক্যান ইউ উইন পাব্লিক ট্ৰাষ্ট আপুনি কেনেকৈ জনতাৰ বিশ্বাস অৰ্জন কৰিব তেওঁলোকক ভাবুকি দি অভিযোগ উপেক্ষা কৰি ন্যায়সংগতভাৱে কাম কৰি অসঠিকভাৱে শক্তি ব্যৱহাৰ কৰি সো আপুনি কেনেকৈ জনতাৰ বিশ্বাস অৰ্জন কৰিব তেওঁলোকৰ ন্যায়সংগতভাৱে কাম কৰি ঠিক আছে বাই ওয়াৰ্কিং ফেয়াৰলি নেক্সট কোৱেশ্চন কেনেকৈ খুদিব হোৱাট ইজ দ্য বেষ্ট ৱে টু সলভ কনফ্লিক্ট এটা দ্বন্দ্ব সমাধান কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় কি ভায়োলেন্স শান্ত আলোচনা উপেক্ষা চিঞৰ বাখৰ ভায়োলেন্স কাম ডিসকাশন ইগনোৰিং শৰ্টিং তাৰ আনসাৰটো কি হ'ব শান্ত আলোচনা ওকে নেক্সট কোৱেশ্চন এ পুলিচ অফিচাৰ মাষ্ট অলৱেজ ফলো এজন আৰক্ষী বিষয়া সদায় কি অনুসৰণ কৰিব লাগে জনমত কেৱল আদেশ আইন আৰু সংবিধান ব্যক্তিগত অনুভূতি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আইন আৰু সংবিধান নেক্সট কোৱেশ্চন এগিতে আছিল সো আপোনালোকে কেনেকুৱা পালে 4 নম্বৰ পাৰ্টটো কেনেকুৱা পালে কমেন্টত জনাবলৈ নাপাব ক্লাছটো কৰি ভাল পাইছেনে আপোনালোকৰ কাৰণে লাভ হৈছে নে অসম পুলিচৰ যি মৌখিক পৰীক্ষা কাৰণে আমি ক্লাছ আনিছো লাইভ হৈছে নে নাই যদি লাভ হৈছে আপোনালোকে কমেন্টত ক'ব কোনোবা যদি বেয়াও পাইছে কমেন্টত ক'ব মই ক্লাছটো আনিবলৈ বন্ধ কৰিম ক্লাছটো যদি নালাগে তেনেহলে মই ক্লাছটো নানো আপোনালোকে যদি ভাল পাইছে এটা লাইক কৰিব বহুতে লাইক নকৰে আৰু আপোনালোকে শেয়াৰ কৰিব যিমান পাৰে ঠিক আছে সকলোৰে সহায় হ'ব আৰু আপোনালোকে যদি আমাৰ বিশ্বাসী চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকক 5 নম্বৰ পাৰ্টটো যদি লাগে কমেন্টত নেক্সট পাৰ্ট বুলি লিখিবলৈ নাপাবো বহুতে নিলিখে যদি আপোনালোকে নেক্সট পাৰ্ট যদি নালাগে তেনেহলে মই নানো কিন্তু 5 নম্বৰ পাৰ্টটো নানো যদি আপোনালোকে 5 নম্বৰ পাৰ্টটো লাগে নেক্সট পাৰ্ট বুলি লিখিব ঠিক আছে যদি ক্লাছ লাগে ফাইভাৰ কাৰণে আৰু যদি আপোনালোকে আমাৰ পিডিএফ কিটা ল'ব বিচাৰে কোৰ্সটো গুটেই তেনেহলে আপোনালোকে 149 रुपीस পে কৰিব লাগিব এই নাম্বাৰটোত এটো নাম্বাৰতে WhatsApp আছে এটো নাম্বাৰতে পেমেন্ট কৰিব লাগিব আপোনালোকে নাম্বাৰটো হৈছে 8638686390 কিমান পেমেন্ট কৰিব লাগিব 149 ঠিক আছে 8638686390 এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে লাভ কৰিব বহু কেটা পিডিএফ যি খুবেই ইম্পৰ্টেন্ট অসম পুলিচৰ কাৰণে ওকে সো আজিলৈ মানে নেক্সট পাৰ্ট লাগে যদি কমেন্টত নেক্সট পাৰ্ট বুলি লিখিব আজিলৈ মানে অন্যটো ভিডিঅ' আপোনালোকক প্ৰপোজ কৰিছো জয় হিন্দ জয় অসম